কটন বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত অব্যৱহৃত পলুৰ বাঁহৰ পৰা সামগ্ৰী নিৰ্মাণৰ বিশেষ কৰ্মশালা বিভাগটোৰ অধ্যাপিকা তৰালী কলিতাৰ নেতৃত্বত দুদিনীয়াকৈ আয়োজন কৰা হয় এই কৰ্মশালাত অংশগ্ৰহণ কৰা মহিলাসকলক অব্যৱহৃত পলুৰ বাঁহৰ পৰা কেনেদৰে অলংকাৰ বা অন্যান্য সামগ্ৰী নিৰ্মাণ কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয় অব্যৱহৃত পলুৰ বাঁহৰ পৰা বিশেষকৈ মহিলাৰ অলংকাৰ ঘৰ সজোৱা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয় এই কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ মহিলাই অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এইটো আয়োজন কৰা হৈছে ইয়াতে আমি হিকাম আপোনাৰ পেলনীয়া যিবিলাক লেটা আছে সেই লেটাবিলাকক আমি পুনৰ ব্যৱহাৰ কৰি তাতে ৰং তুলিকাৰ স্পৰ্শ দি পেলাই নিজৰ সৃষ্টিশীলতাক তাত মানে দি পেলাই আমি কেনেকে বিভিন্ন ধৰণৰ গৃহসজ্জাৰ সামগ্ৰী আৰু জুৱেলাৰী তেনেকুৱা ইয়াৰিং বা ধৰক নেকলেছ বনাব পাৰি যাতে তেওঁলোকে এইটো ইয়াতে শিকি গৈ পেলাই আমি এতিয়া ল্যাবত এবিলাক ডেভেলপ কৰিছো টেকনিক্স বিলাক কিন্তু ল্যাবত থাকিলেতো নহব এইখিনি আমি সমাজলৈ উলিয়াই দিব খুজিছো এতিয়া আৰু সমাজলৈ উলিয়াই দিয়াৰ পিছত তেওঁলোকে যাতে ইয়াক ব্যৱহাৰ কৰি পেলাই নিজে নিজৰ উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে তাৰ বাবে এই অনুষ্ঠানটো বিশেষভাৱে আয়োজন কৰা হৈছে পেলনীয়া লেটাখিনি আমি ধৰক যোনখিনি ট্ৰেডিশনেল ৰিয়াৰাৰ আছে পৰম্পৰাগতভাৱে কৰি থাকে আমাৰ আৰু যোনখিনি ধৰক ফাৰ্ম আছে সেৰিকালচাৰ ফাৰ্ম আছে তাতে পেলনীয়া লেটাবিলাক বা সব আসলতে কোকুন যেটো ৰিয়াৰিং কৰে ন সব কোকুনৰ পৰা খুটা কাটিব নোৱাৰি তো সেই খুটা কাটিব নোৱাৰা কোকুনবিলাক আসলতে জমা কৰি ৰাখে নিগনিয়ে কুটি বা এনেকুৱা পেলাই দি জ্বলাই দিয়া হয় এগেইন মানে এটা এনভাইৰনমেন্টৰ কাৰণে আমাৰ প্ৰবলেম হৈ যায় তো হেতু ক্ষেত্ৰত কি হৈছে আমি হেখিনি অকমান পঢ়াশুনা কৰাৰ পিছত গম পালো যে হেখিনিক আমি পুনৰ ব্যৱহাৰ কিয় নকৰো আনি পেলাই আমি সংগ্ৰহ কৰি